নমস্কাৰ ফেচবুকৰ বন্ধু বান্ধৱীসকল, আজি মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ কবিতাটি নিশ্চয় আঁকোৱালি ল'ব আৰু অজানিতে হোৱা ভুল ভ্ৰান্তিবোৰ ইতিবাচক দৃষ্টিভংগীৰে আঙুলিয়াই দিলে মই কৃতাৰ্থ হ'ম। আহক আমি এতিয়া কবিতাৰ মাজলৈ যাওঁ। আজিৰ কবিতাৰ শিৰোনাম বিশ্বাসবোৰ হেৰাই গ'ল। বিশ্বাসবোৰ হেৰাই গ'ল সংগপানে, ফাটিয়ালি সুৰ হৈ গতি কৰিছে লুইতৰ বুকুৱেদি। 2 দশক ধৰি বুকুৰ উমেৰে জীপাল কৰি ৰখা আপোন আপোন লগা শব্দটো এতিয়া হেৰাই গ'ল। বন্দী হ'ল লোভ আৰু লালসাৰ পতাশালত। অহমিকাৰ গৰ্জনত কম্পিত হ'ল মানৱতাৰ গান। তালিতাপলি মাৰি হ'লেও সমন্বয়ৰ শাকগঢ়াৰ বিপৰীতে অহমিকাৰ দপদপনিত কেৱল প্ৰত্যাক্ৰমণ চলিছে বিশ্বাসৰ ওপৰত। পক্ষপাতিত্বৰ গতিময়তাত এতিয়া প্ৰযুক্তিবিদ্যাও হাৰিছে অহমিকাৰ ওচৰত। নিৰ্লজ্জ আচৰণৰ বেহুভেদি একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ মানৱীয় প্ৰমূল্যবোধকো মোহাৰিছে ভৰিৰে। আকাশে বতাহে চৌপাশে কেৱল উচ্চস্বৰে বাজিছে বিশ্বাসভংগতাৰ গান। হয়তো এদিন পোহৰলৈ আহিব লোভিয়া ঘোঁৰাবোৰৰ কু অভিসন্ধিৰ আদিপাঠ। জনতাৰ আদালতত সিদিনা জবাবদিহি হ'ব দানৱৰ জাক। পৰাক্ৰমী ৰাৱণৰ পৰাজয় হ'ব, সামন্তবাদৰ অৱসান ঘটিব, পুনৰ ৰামৰাজ্য প্ৰতিষ্ঠা হ'ব। তেতিয়া নিশব্দে আগমন ঘটিব পুনৰ বিশ্বাসৰ। নমস্কাৰ।